প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম ৰাষ্ট্ৰীয় কেমিকেলছ এণ্ড ফাৰ্টিলাইজাৰ্ছ লিমিটেড ভাৰত চৰকাৰৰ আণ্ডাৰত থকা এটা ফাৰ্টিলাইজাৰ কোম্পানী হয় আৰু ইয়াত যি পদ খালী হৈছে তাৰ বিষয়ে মই কৈ যাম। এ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আণ্ডাৰটেকিং এডমিনিষ্ট্ৰেটিভ বিল্ডিং চেম্বুৰ মুম্বাইত আছে তেওঁলোকৰ। লিডিং প্ৰফিট মেকিং নৱৰত্ন কোম্পানী হয়, বহুত ডাঙৰ কোম্পানী হয়। গতিকে কি পদ খালী? মেনেজমেণ্ট ট্ৰেইনী আণ্ডাৰত বহুতো পদ খালী। প্ৰথমটো হৈছে মেনেজমেণ্ট ট্ৰেইনী কেমিকেল, 32টা পদ খালী। ইয়াৰ কাৰণে ৰেগুলাৰ বা ফুল টাইম 4 বছৰীয়া BE বা BTech ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট হ'লেই চলি যাব। লগত থাকিব লাগিব কেমিকেল ইঞ্জিনিয়াৰিং ৰেগুলাৰ আৰু পেট্ৰ'কেমিকেল ইঞ্জিনিয়াৰিং হ'লেও হ'ব আৰু নহ'লে কেমিকেল টেকন'লজি হ'লেও চলি যাব। তাৰপিছত ছেকেণ্ডটো আহিল আৰু সেইটো নহ'লে আৰু ইয়াত দিয়া আছে অপশ্যন 3 বছৰ ৰেগুলাৰ ফুল টাইম BE বা BTech কৰিলেও হৈ যাব। সেইকেইটা বিষয়ত মই ক'লোৱে কি বিষয়। আৰু নেক্সটটো আহিল যে মিনিমাম আপোনাৰ 60% থাকিব লাগে আৰু বাকী ৰিজাৰ্ভ কেটেগৰী SC ST সকলৰ 55% হ'লেই হৈ যাব। বয়স 32 হ'ব লাগে। মানে যদি আপুনি SC ST ত পৰে, OBC NCL পৰিলে 30, EWS আনৰিজাৰ্ভ পৰিলে 27। তাৰপিছত মেনেজমেণ্ট ট্ৰেইনী বইলাৰ ট'টেল 6টা পদ খালী। ইয়াৰ কাৰণে ৰেগুলাৰ ফুল টাইম 4 বছৰীয়া BE বা BTech কেমিকেল গ্ৰেজুৱেট নহ'লে পেট্ৰ'কেমিকেল নহ'লে ইনষ্ট্ৰুমেণ্টেশ্যন নহ'লে ইলেক্ট্ৰিকেল ডিচিপ্লিনত কৰিলেই চলি যাব আৰু বিশেষ নালাগে। তাৰ বাহিৰে নেক্সট আৰু পদ খালী মেনেজমেণ্ট ট্ৰেইনী মেকানিকেল 4টা পদ খালী। ইয়াৰ কাৰণে 4 বছৰীয়া BE বা BTech ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট মেকানিকেল ইঞ্জিনিয়াৰ কৰিলেই চলি যাব বা ডিপ্ল'মা যদি থাকে ইঞ্জিনিয়াৰিঙত ডুৱেল ডিগ্ৰী থাকিলেও চলি যাব বুলি ইয়াত কৈ দিছে। মেনেজমেণ্ট ট্ৰেইনী ইলেক্ট্ৰিকেলৰ কাৰণে 4 বছৰীয়া BE বা BTech ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট লগত থাকিব লাগিব ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং। সিমানটো থাকিলে হৈ গ'ল আৰু ইলেক্ট্ৰিকেল পাৱাৰ ইঞ্জিনিয়াৰিং থাকিলেও আপুনি এপ্লাই কৰিব পাৰিব। তাৰপিছত আহিল মেনেজমেণ্ট ট্ৰেইনী ইনষ্ট্ৰুমেণ্টেশ্যন ৰেগুলাৰ আৰু ফুল টাইম 4 বছৰীয়া BE বা BTech ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড কণ্ট্ৰল ইঞ্জিনিয়াৰিং সেইটো হ'লেও আপুনি এই জবৰ কাৰণে এলিজিবল। তাৰপিছত আহিল মেনেজমেণ্ট ট্ৰেইনী মেটেৰিয়েলছ। ইয়াৰ বাবে 4 বছৰীয়া BE বা BTech কেমিকেল ইঞ্জিনিয়াৰিং হ'লেও হ'ব, পেট্ৰ'কেমিকেল হ'লেও হ'ব, কেমিকেল টেকন'লজি মেকানিকেল ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিকেল এণ্ড পাৱাৰ। তাৰপিছত ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং বা টেকন'লজি ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড কণ্ট্ৰল ইঞ্জিনিয়াৰিং হ'লেও আপুনি এই জবৰ কাৰণে এলিজিবল, আপুনি জব এপ্লাই কৰিব পাৰিব। তাৰপিছত আহিল মেনেজমেণ্ট ট্ৰেইনী চিভিল। ইয়াৰ কাৰণে 4 বছৰীয়া BE বা BTech ইঞ্জিনিয়াৰিং চিভিল ইঞ্জিনিয়াৰিং হ'লেও হ'ব, চিভিল এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ইঞ্জিনিয়াৰিং হ'লেও হ'ব, কনষ্ট্ৰাকশ্যন টেকন'লজি হ'লেও হ'ব, প্লেনিং হ'লেও হ'ব, কনষ্ট্ৰাকশ্যন টেকন'লজি এণ্ড মেনেজমেণ্ট হ'লেও আপুনি এই জবৰ কাৰণে এলিজিবল হয়। তাৰপিছত আহিল মেনেজমেণ্ট ট্ৰেইনী ফায়াৰ 4 বছৰীয়া BE বা BTech লাগিব ফায়াৰ ছেফটি এণ্ড ডিচিপ্লিনত এইটো লাগিব, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। মেনেজমেণ্ট ট্ৰেইনী CCLAB ইয়াৰ কাৰণে PhD ইন কেমেষ্ট্ৰি লাগিব, নহ'লে 4 বছৰীয়া ফুল টাইম BE বা BTech কৰিলেও চলি যাব, সেইটো ইয়াত কৈ দিছে। তাৰ বাহিৰে মেনেজমেণ্ট ট্ৰেইনী ইণ্ডাষ্ট্ৰিয়েল ইঞ্জিনিয়াৰিং 4 বছৰীয়া BE বা BTech ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট হ'লেই ইণ্ডাষ্ট্ৰিয়েল ইঞ্জিনিয়াৰিঙত কৰিলে আপুনি এই জবৰ কাৰণে এলিজিবল হ'ব বুলি ইয়াত উল্লেখ আছে। মেনেজমেণ্ট ট্ৰেইনী ইনফৰমেশ্যন টেকন'লজি 4 বছৰীয়া BE বা BTech ইনফৰমেশ্যন টেকন'লজি কম্পিউটাৰ চায়েন্স কম্পিউটাৰ টেকন'লজি কম্পিউটাৰ ইঞ্জিনিয়াৰিং হ'লেও বা কম্পিউটাৰ চায়েন্স হ'লেও আপুনি এলিজিবল। তাৰপিছত আহিল মেনেজমেণ্ট ট্ৰেইনী ৰাজভাষা মাষ্টাৰ ডিগ্ৰী হিন্দী লাগিব, ইংলিছ এটা বিষয় হিচাপে বা হিন্দী পঢ়িলে ইংলিছ বিষয়, ইংলিছ পঢ়িলে হিন্দী বিষয় ইত্যাদি। মেনেজমেণ্ট ট্ৰেইনী ফাইনেন্স CA বা CMA বা BA MBA কৰা হ'ব লাগে। মেনেজমেণ্ট ট্ৰেইনী মাৰ্কেটিং ৰেগুলাৰ আৰু ফুল টাইম আপোনাৰ ছায়েন্স ইঞ্জিনিয়াৰিং এগ্ৰিকালচাৰ গ্ৰেজুৱেট হ'লে আপুনি এই জবৰ কাৰণে এলিজিবল হ'ব। তাৰ বাহিৰে আৰু বিশেষ ইয়াত কথা উল্লেখ নাই, মোৰ কথাখিনি মই ক'লোৱেই। এতিয়া আহোঁ যে কেনেকৈ এপ্লাই কৰিব, কি কথা আৰু কেতিয়া জবটো ওলাইছিলে ইত্যাদি কথাবোৰ ইয়াত যদি লিখা থাকে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। অনলাইন পৰীক্ষা পাতিব, 80% থাকিব লাগিব, মানে ৱেটেজ থাকিব
তাৰপিছত পাৰ্চনেল ইণ্টাৰভিউ 20% ৱেটেজ থাকিব, 100% ট'টেল হ'ব। প্ৰি এমপ্লয়মেণ্ট মেডিকেল পৰীক্ষা পাতিব। তাৰপিছত এপ্লিকেশ্যন ৰেজিষ্ট্ৰেশ্যন কৰিব। আপোনালোকে তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত গৈ পে'মেণ্ট দিব আৰু ডকুমেণ্ট স্কেন কৰি আপলোড কৰিব। আৰু অফিচিয়েল ৱেবছাইট ভিজিট কৰি থাকিব www.rcfltd.com। তাত যি তথ্য বিচাৰে সকলো তথ্য দিব। ধন্যবাদ।